মাত্ৰ আহিছিলোঁ তাত আমি কেইজনমান ঘৰত গৈছিলোঁ তেতিয়া আমি সোধ-পোছ কৰিছোঁ আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আমাৰ স্থানীয় মূলাং ৰাইজে। তেতিয়া তেওঁলোকে কৈছে তেওঁলোকৰ ইয়াত একো নথি পত্ৰ নাই, তেওঁলোকে বেলেগ জেগাৰ অৰুণাচলৰ পৰা আহি ইয়াত বসবাস কৰি আছে। গতিকে আমি কৈছোঁ 1 মাহৰ আমাৰ স্থানীয় মূলাংবাসী ৰাইজ হৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি 1 মাহৰ সময়সীমা বান্ধি দিছোঁ তেখেতসকলক আৰু অতি শীঘ্ৰে ইয়াৰ পৰা এই 1 মাহৰ ভিতৰত তেখেতসকলে এই জেগাখন এৰি দিবলৈ আমি আহ্বান কৰিছোঁ। তেখেতসকলে গম পাইছে, তেখেতসকলে শুনিছে, বাতৰি কাগজ নিউজত পাই আহিছে। তেখেতসকলে কৈছে আমি গম পাইছোঁ, আমি যাম, এতিয়া খেতি বাতি আছে, আকৌ আহিব পাৰিম নে নাই বুলি তেখেতসকলে কৈছে। এইটো চৰকাৰে কি ধৰণে কি ব্যৱস্থা ল'ব এইটোতো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ক'লোঁ এতিয়া ব্যৱস্থা চৰকাৰে ল'ব, কেনেকুৱা ব্যৱস্থা লয় এইটো ক'ব নোৱাৰোঁ। আৰু আমাৰ মূলাং গাঁৱত যথেষ্ট সংখ্যক ইয়াত বাংলাদেশীমূলক বৰ্তমান আমি মানুহ সন্দেহযুক্ত নাগৰিক আছে বুলি গম পাইছোঁ। গতিকে অতি শীঘ্ৰে চৰকাৰে এই ব্যৱস্থাখন সিহঁতক ইয়াৰ পৰা খেদিওৱাৰ ব্যৱস্থাখন গ্ৰহণ কৰিব লাগে। ধন্যবাদ। মাত্ৰ আহিছিলোঁ তাত আমি কেইজনমান ঘৰত গৈছিলোঁ তেতিয়া আমি সোধ-পোছ কৰিছোঁ আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আমাৰ স্থানীয় মূলাং ৰাইজে। তেতিয়া তেওঁলোকে কৈছে তেওঁলোকৰ ইয়াত একো নথি পত্ৰ নাই, তেওঁলোকে বেলেগ জেগাৰ অৰুণাচলৰ পৰা আহি ইয়াত বসবাস কৰি আছে। গতিকে আমি কৈছোঁ 1 মাহৰ আমাৰ স্থানীয় মূলাংবাসী ৰাইজ হৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি 1 মাহৰ সময়সীমা বান্ধি দিছোঁ তেখেতসকলক আৰু অতি শীঘ্ৰে ইয়াৰ পৰা এই 1 মাহৰ ভিতৰত তেখেতসকলে এই জেগাখন এৰি দিবলৈ আমি আহ্বান কৰিছোঁ। তেখেতসকলে গম পাইছে, তেখেতসকলে শুনিছে, বাতৰি কাগজ নিউজত পাই আহিছে। তেখেতসকলে কৈছে আমি গম পাইছোঁ, আমি যাম, এতিয়া খেতি বাতি আছে, আকৌ আহিব পাৰিম নে নাই বুলি তেখেতসকলে কৈছে। এইটো চৰকাৰে কি ধৰণে কি ব্যৱস্থা ল'ব এইটোতো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ক'লোঁ এতিয়া ব্যৱস্থা চৰকাৰে ল'ব, কেনেকুৱা ব্যৱস্থা লয় এইটো ক'ব নোৱাৰোঁ। আৰু আমাৰ মূলাং গাঁৱত যথেষ্ট সংখ্যক ইয়াত বাংলাদেশীমূলক বৰ্তমান আমি মানুহ সন্দেহযুক্ত নাগৰিক আছে বুলি গম পাইছোঁ। গতিকে অতি শীঘ্ৰে চৰকাৰে এই ব্যৱস্থাখন সিহঁতক ইয়াৰ পৰা খেদিওৱাৰ ব্যৱস্থাখন গ্ৰহণ কৰিব লাগে। ধন্যবাদ। মাত্ৰ আহিছিলোঁ তাত আমি কেইজনমান ঘৰত গৈছিলোঁ তেতিয়া আমি সোধ-পোছ কৰিছোঁ আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আমাৰ স্থানীয় মূলাং ৰাইজে। তেতিয়া তেওঁলোকে কৈছে তেওঁলোকৰ ইয়াত একো নথি পত্ৰ নাই, তেওঁলোকে বেলেগ জেগাৰ অৰুণাচলৰ পৰা আহি ইয়াত বসবাস কৰি আছে। গতিকে আমি কৈছোঁ 1 মাহৰ আমাৰ স্থানীয় মূলাংবাসী ৰাইজ হৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ হৈ আমি 1 মাহৰ সময়সীমা বান্ধি দিছোঁ তেখেতসকলক আৰু অতি শীঘ্ৰে ইয়াৰ পৰা এই 1 মাহৰ ভিতৰত তেখেতসকলে এই জেগাখন এৰি দিবলৈ আমি আহ্বান কৰিছোঁ। তেখেতসকলে গম পাইছে, তেখেতসকলে শুনিছে, বাতৰি কাগজ নিউজত পাই আহিছে। তেখেতসকলে কৈছে আমি গম পাইছোঁ, আমি যাম, এতিয়া খেতি বাতি আছে, আকৌ আহিব পাৰিম নে নাই বুলি তেখেতসকলে কৈছে। এইটো চৰকাৰে কি ধৰণে কি ব্যৱস্থা ল'ব এইটোতো আমি ক'ব নোৱাৰোঁ। সেইকাৰণে আমি ক'লোঁ এতিয়া ব্যৱস্থা চৰকাৰে ল'ব, কেনেকুৱা ব্যৱস্থা লয় এইটো ক'ব নোৱাৰোঁ। আৰু আমাৰ মূলাং গাঁৱত যথেষ্ট সংখ্যক ইয়াত বাংলাদেশীমূলক বৰ্তমান আমি মানুহ সন্দেহযুক্ত নাগৰিক আছে বুলি গম পাইছোঁ। গতিকে অতি শীঘ্ৰে চৰকাৰে এই ব্যৱস্থাখন সিহঁতক ইয়াৰ পৰা খেদিওৱাৰ ব্যৱস্থাখন গ্ৰহণ কৰিব লাগে। ধন্যবাদ।